বহু সপোন বুকুত বান্ধি মাক দেউতাকে নিজৰ সন্তানক গুৱাহাটীলৈ পঠায়। কোনোবাই ইয়াত পঢ়িব আহে, কোনোবাই চাকৰি বিচাৰি আহে। আৰু নিজৰ জীৱন আৰু জীৱিকাৰ মানদণ্ড উন্নত কৰিবলৈ গুৱাহাটী অহাটো একো বেয়া কথা নহয়। কিন্তু বৰ্তমান একাংশ যুৱতীৰ লগত যিবিলাক ঘটনা ঘটিব ধৰিছে, সেই ঘটনাবিলাক যথেষ্ট দুখ লগা, যথেষ্ট ভয় লগা। আৰু এই কথাবিলাক যদি আলোচনা কৰা নহয়, এই কথাবিলাক যদি চিন্তা কৰা নহয়, তেতিয়া হয়তো আমাৰ মাজৰ একাংশ যুৱতী ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে। আমাৰ সমাজখনো ক'ৰবাত নহয় ক'ৰবাত এক ভয় লগা বিপদৰ দিশে গতি কৰিছে। অতি সাধাৰণ ঘৰৰ পৰা ওলাই অহা এগৰাকী যুৱতীয়ে গুৱাহাটী আহি এনেকুৱা কি যাদুৰ পেঞ্চিল হাতত পাই যায় যে তেওঁলোকৰ জীৱনত অস্বাভাৱিক পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। ঘৰত দুবেলা দুমুঠি খাবলৈও চিন্তা কৰা ছোৱালীগৰাকীয়ে গুৱাহাটীত আহি এনেকুৱা কি চাকৰি পাই যায় যে তেওঁলোকৰ জীৱনত ভাবিব নোৱাৰা এটা লাক্সাৰী দেখিবলৈ পোৱা যায়। 6,000, 12,000, 15,000 দৰমহাৰ চাকৰি তেওঁলোকে কৰি থাকে, কিন্তু তেওঁলোকৰ জীৱনৰ যি বিলাসিতা সেয়া এগৰাকী ভাল চাকৰিয়ালে হয়তো কল্পনা কৰিব নোৱাৰে। তেওঁলোকৰ দামী দামী এপাৰ্টমেণ্টত ভাড়াঘৰত AC, হাতত লেটেষ্ট আইফোন, সদায় সদায় নতুন ঠাইত ফুৰিব যোৱা ফটো, 10-15,000 টকীয়া হোটেলত ৰিজৰ্টত তেওঁলোকৰ ৰাতি থকাৰ ফটো, তেওঁলোকে এই যি লাক্সাৰী, এই লাক্সাৰীবিলাক ক'ত পায়? দামী দামী গাড়ীত ফটো, এই লাক্সাৰীবিলাক ক'ত পায়? ইমান সহজে কি তেওঁলোকৰ হাতত মেজিক আহি যায় যে ইমানখিনি কম সময়ত তেওঁলোকে ইমানখিনি এচিভ কৰিব সক্ষম হয়। আচলতে ইয়াৰ আঁৰত যে শ্বৰ্টকাট কিছুমান থাকে, সেই কথা হয়তো আজিৰ সমাজে আৰু বুজিবলৈ বাকী নাই। নিজৰ সন্তানক, নিজৰ ছোৱালীগৰাকীক যেতিয়া গুৱাহাটীলৈ পঠিয়ায় আৰু কম সময়ত এনেকুৱা লাক্সাৰী দেখিবলৈ পায়, তেতিয়া কিন্তু মাক দেউতাকে প্ৰশ্ন কৰা প্ৰয়োজন যে এই পইচা ক'ৰ পৰা আহিছে, ইমানখিনি লাক্সাৰী কেনেকৈ সম্ভৱ হৈছে? কাৰণ গুৱাহাটীত বহু বেছি দৰমহা পোৱা চাকৰি ইমান সহজো নহয়। বেছিভাগ চাকৰিৰ চেলাৰী কিন্তু ভবাতকৈ বহুত কম। সেই চাকৰিৰে এই লাক্সাৰী ক'ৰ পৰা আহিছে, এই প্ৰশ্নটো যদি মাক দেউতাকে সোধা আৰম্ভ কৰে, তেতিয়া হয়তো বহু সমস্যাৰ সমাধান হ'ব। কাৰণ লাক্সাৰীখিনি দেখি বা এটা সুন্দৰ ৰঙীন জীৱন দেখি যদি মাক দেউতাকে ভুল যায়, তেন্তে কিন্তু নিজৰ সন্তানক, নিজৰ জীয়াৰীগৰাকীক বিপদৰ মুখত ঠেলি দিয়া। কাৰণ এই যি শ্বৰ্টকাট, এই শ্বৰ্টকাটটো বহুত দীৰ্ঘস্থায়ী নহয়। যেনেকৈ পইচা সোনকালে আহিছে, তেনেকৈ লাইফটো সোনকালে নোহোৱাও হৈ যায়। সেইকাৰণে কেতিয়াবা ক'ৰবাৰ বন্ধ কোঠাত হত্যা কৰা দেখিবলৈ পোৱা যায়, কেতিয়াবা ক'ৰবাত ফুৰিব গ'লে এনেকৈ হত্যা হোৱা দেখিবলৈ পোৱা যায়। মাক দেউতাকে এটা কথা বুজা উচিত যে লাক্সাৰীতকৈ, এই ৰঙীন পৃথিৱীখনতকৈ নিজৰ সন্তানৰ জীৱনটো বহু বেছিয়ে মূল্যৱান। ইনষ্টাগ্ৰামত ভাল ফটোজ, ইনষ্টাগ্ৰামত ভাল ভিডিঅ'জ দিয়াৰ যি টেণ্ডেঞ্চি, যি বিলাসিতাক উদযাপন কৰাৰ যি টেণ্ডেঞ্চি, এই টেণ্ডেঞ্চিয়ে কিন্তু আমাৰ সমাজৰ বহুতক বিপথে পৰিচালিত কৰিছে। আৰু এই ছোৱালীবিলাক কম বয়সত ওলাই আহে, তেওঁলোকক ঘৰখনে যদি, সমাজখনে যদি অলপ বান্ধি নাৰাখে, তেতিয়া হয়তো এক ভয়ানক বিপদৰ দিশে গতি কৰিব। আৰু আমাৰ সমাজৰ কিছুমানে ইয়াত কমেণ্ট কৰিব যে তেওঁলোকৰ নিজৰ লাইফ, নিজৰ ব্যক্তিগত লাইফ মই আলোচনা কৰিবলৈ কোন? কিন্তু মই কোনেও আলোচনা নকৰোঁ কাৰণে, নিজৰ ঘৰখনে এৰি দিয়ে কাৰণে বহু ছোৱালী এতিয়া ভয়ংকৰ বিপদৰ ফালে গতি কৰিছে। বহু ছোৱালী আত্মহত্যা কৰিছে, বহু ছোৱালীক মাৰ্ডাৰ কৰা হৈছে। আৰু কিছুমানে নিজৰ কথাবিলাক ক'ব নোৱাৰে, কিমান ভয়ানক পৰিস্থিতিত তেওঁলোকে নিজৰ জীৱন অতিবাহিত কৰিছে ক'ব নোৱাৰে। আৰু হয়তো ভয় লগা পৰিস্থিতি অতি শীঘ্ৰে দেখিবলৈ পোৱা যাব। আৰু এইবিলাক ক্ষেত্ৰত চৰকাৰ প্ৰশাসনেও একো কৰিব নোৱাৰে, যিহেতুকে ব্যক্তিগত জীৱন। কিন্তু এই ব্যক্তিগত জীৱনত নিজৰ ব্যক্তিগত মানুহখিনিয়ে, সমাজখনে যদি, ওচৰৰ পাজৰৰ সমাজখনে যদি একো মাত নামাতে, তেওঁলোকৰ জীৱন কিন্তু বিপথে ভয় লগা পৰিস্থিতিৰ দিশে গুচি যাব। বহুতে প্ৰশ্ন কৰিব পাৰে, গুৱাহাটীত কেৱল ছোৱালীবিলাক নাহে, গুৱাহাটীত ল'ৰাবিলাকেও হয়, কিন্তু মই ছোৱালীখিনিক কিয় দুখ দিছোঁ? মই ছোৱালীখিনিক দুখ দিয়া নাই, মই সজাগ কৰিব চেষ্টা কৰিছোঁ। কাৰণ মৰি আছে কিন্তু সেই ছোৱালী কেইগৰাকীহে। আমাৰ বেয়া লাগে, দুখ লাগে কাৰণে কিছুমান কথা কৈছোঁ। অৱশ্যে সমাজত এতিয়াও বহুত ভাল ছোৱালী আছে, বহুত কষ্ট কৰা ছোৱালী আছে। হাতত আইফোন থকা, লাক্সাৰী লাইফ থকা মানে ছোৱালী এগৰাকী যে বেয়া, তেনেকুৱা কথাও নহয়। বহু ছোৱালীয়ে কষ্ট কৰি উঠিছে, বা বহু ছোৱালীয়ে এটা চাকৰি কৰি মেলি কষ্ট কৰি ঘৰৰ জীৱনৰ দায়িত্ব আদিত লাক্সাৰী ত্যাগ কৰিছে, তেনেকুৱা ছোৱালীও আছে। মই সেইটো কোৱা নাই যে চব বেয়া, কিন্তু তাৰ মাজত এচামে নিজৰ জীৱনটো বিক্ৰী কৰিছে বিলাসিতাৰ নামত। কিন্তু এই বিলাসিতা, এই লাক্সাৰী ক্ষণস্থায়ী। যেতিয়া এইখিনি গুচি যাব, তেতিয়া জীৱনটো এক বৰ ভয় লগা পৰিস্থিতিৰ মুখে ধাৱমান হ'ব। সেইবাবে কথাখিনি ক'লোঁ। যদি ভাল লাগিছে কথাখিনি শ্বেয়াৰ কৰক, আৰু মানুহখিনি সজাগ হওক, যাতে আমাৰ সমাজখন সুস্থিৰ হয়, আমাৰ ছোৱালীবিলাক সুখী থাকে, ভালে থাকে। ধন্যবাদ।